কেনেকৈ ইমান কম দিনৰ ভিতৰত এছিএছ বিষয়া নুপুৰ বৰা মুকলি আকাশৰ তলত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আৰু আপোনালোক আচৰিত হ'ব, সকলোৱে গম পাইছিলে নুপুৰ বৰা আৰু তেওঁ ঘৰত কোটি কোটি টকা লগতে আ অলংকাৰ কিমান জব্দ হৈছিলে 2 নম্বৰী কৰি পেলাই। আৰু কিমানৰ 2 নম্বৰী কৰি মাটি ইটো নামৰ পৰা সিটো নাম, সিটো নামৰ পৰা সিটো নাম, মানে হেৰি একচনীয়া মাটি পটা মানে ম্যাদী কৰাৰ নামত কিমান কোটি কোটি টকা তেওঁ মাৰিছিলে নহয় জানো। আৰু সেই গৰাকীয়ে কেনেকৈ মুকলি আকাশৰ তললৈ আহিবলৈ পালে, ইয়াতো এটা আছে ভীষণ ষড়যন্ত্ৰ। আৰু তেওঁ অভিবক্তা কোন জানেনে? সকলোৱে গম পায় কেউফালৰ পৰা যে টকাৰ খক বিজন মহাজন, সেই বিজন মহাজন হ'ল তেওঁ অভিবক্তা। আৰু বিজন মহাজনে কি কৈছে জানেনে? পুলিচৰ ভুলৰ কাৰণে তেওঁ কি হ'ল মানে মুকলি আকাশৰ তললৈ বোলে আহিব পাৰিলে। আচলতে এইবিলাক আছিলে তেওঁলোকৰ ষড়যন্ত্ৰ কেনেকুৱা মানে সেইবিলাক পুলিচৰো কিছুমান ষড়যন্ত্ৰ থাকে, আজিকালি গম পায়েই। আৰু তেওঁ যেতিয়া ঘৰত কোটি কোটি টকা ওলাইছিলে নুপুৰ বৰাৰ ঘৰত, তেতিয়াতো পুলিচসকলৰ চকু থৰ হৈছিলে। আৰু জানেই কেনেকুৱা হয় না নহয়। গতিকে তেওঁলোকে এটা মানে নোহোৱা নোপোজা কাম কৰিলে আৰু সেই কামৰ ফলতে বোলে মুকলি আকাশৰ তললৈ ওলাই আহিলে। সেই কথাটো নিজ মুখেৰে স্বীকাৰ কৰিছে বিজন মহাজনে। আৰু বিজন মহাজনৰ কোৱা মতে কি কাৰণে তেওঁ মানে কেনেকৈ জামিন পালে, কেনেকৈ জামিন লাভ কৰিলে নুপুৰ বৰা অভিবক্তা বিজন মহাজনে সদৰি কৰা অনুসৰি মানে কথাখিনি কৈছোঁ। নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল নিশা 8 বজাত। BNSSৰ ধাৰামতে নিশা কোনো মহিলাক গ্ৰেপ্তাৰ কৰিব লগা হ'লে ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেটৰ অনুমতি লাগিব, অন্যথা সংবিধানৰ আৰ্টিকল 21 উলংঘা। নুপুৰ বৰাক নিশা গ্ৰেপ্তাৰ সময়ত আৰক্ষীয়ে লোৱা নাছিল অনুমতি নোলোৱাকৈ বাৰু গ্ৰেপ্তাৰ কৰিছিলেনে অভিযন্তাগৰাকীক, IPS বিষয়াগৰাকীক? আপোনালোকে কওকচোন, এইটো বাৰু একে গোকাত মিছা কথা নহয়নে? কোনোবাই বাৰু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁক সেই ACS বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰিছিলে জানো? সেইটো বাৰু সম্ভৱপৰনে? এতিয়া মই কথাখিনি কওঁ শুনক, মই লিখি লৈছোঁ কথাখিনি আৰু ইমানখিনি মানে পাহৰি যাওঁ ন, কিছুমান হয়তো মাজে মাজে ভুল হৈ যাব পাৰে। গতিকে কি কৈছে জানেনে? মাত্ৰ কেইমাহমানৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ACS নুপুৰ বৰা। তেওঁ ঘৰত পাই 1.5 কোটি টকা নগদ টকা আৰু বহুতো সোণৰ অলংকাৰ জব্দ হৈছিল। আপোনালোকে সকলোৱে দেখিছিলে নহয় জানো হৈছিল। আৰক্ষী ভুলৰ বাবে আজি নুপুৰ বৰা মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ল। সেইদৰে আৰক্ষী ভুলৰ বাবে 2018 চনত দুগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যা কৰা বিকাশ দাস নিৰ্দোষী প্ৰমাণিত হৈ মুকলি আকাশৰ তললৈ আহিল। একেদৰে আৰক্ষী আৰু চৰকাৰৰ ভুলৰ বাবেই কিছুদিনৰ পূৰ্বে APSC কেলেংকাৰীত জড়িতসকলে চাকৰি ঘূৰাই পালে। সেইটোতো একদম সকলোৱে গম পায়। যি নেকি কংগ্ৰেছৰ চৰকাৰৰ দিনত APSC কেলেংকাৰী কৰি পেলাই কিমান টকা মানে হেৰি হৈছিলে নহয় জানো। টকাতেতো বাৰু পকা হয় নহয়নে, চাকৰি পাইছিলে। আৰু সেই চাকৰি যেতিয়া বিজেপি চৰকাৰ আহিলে তেতিয়া কি কৰিছিলে, চাকৰিখিনি গুচি গৈছিলে। তাৰপিছত আকৌ বিজেপি চৰকাৰৰ দিনতে এটাকে গোটেইখিনিয়ে চাকৰি পালে। কাৰণ কি বাৰু কওকচোন? মানে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি নহয় জানো। ঠিক তেনেকুৱাই এইটো কাণ্ড। তাৰপিছত আহি গ'ল একেদৰে আৰক্ষী চকী আৰু চৰকাৰৰ ভুলৰ বাবে কিছুদিনৰ পূৰ্বে APSC কেলেংকাৰীত জড়িতসকলে চাকৰি ঘূৰাই পালে কৈয়ে গ'লোঁ। তাৰপিছত আমি কেনেকৈ জুবিন গাৰ্গৰ হত্যাৰ তদন্ত কৰি থকা অসম আৰক্ষী SITক বিশ্বাস কৰিম? আগতে কিন্তু সঁচা কথা কৈছোঁ, মোক আপোনালোকে মূৰ্খ কয় কি কয় নাজানো। মই SIT সেইবিলাক একো নাজানিছিলোঁ দেই। এতিয়াহে শুনিছোঁ, বিশেষতে এই জুবিন গাৰ্গৰ ক্ষেত্ৰত আৰু সেই গৌৰৱ গগৈৰ ক্ষেত্ৰত মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে কয় SIT গঠন কৰা হৈছে, SIT সেই গৌৰৱ গগৈ দিনৰ মানে হেৰিৰ পৰাহে, গৌৰৱ গগৈ সেই কেছটো হিন্দুস্তান পাকিস্তান যে মাৰি আছে তেতিয়াৰ পৰাহে মই SIT নাম শুনিছোঁ। আৰু কি SIT কি মেচাইটি পিছতহে মানে গম পাইছোঁ। কথা গুৰি ক'ত বোলে ভেকুৰীৰ তলত, এতিয়াহে গম পাইছোঁ সেয়া। আৰু এই ACS বিষয়া নুপুৰ বৰা কেনেকৈ
আহিলে গম পালেনে এইবিলাক বাৰু আৰক্ষীয়ে যে ক'লে তেওঁ বোলে নুপুৰ বৰা এনেকৈ আহিছে তেনেকৈ আহিছে আপোনালোকে কওকচোন এয়া বাৰু আৰক্ষীয়ে সুৰুঙা ৰখা নাইনে আৰু এই সুৰুঙা ৰাখোঁ বুলিয়ে ৰাখিছে সুৰুঙাটো মানে তেওঁলোকে হেৰি কৰি পেলাই মানে জানি বুজিয়ে ভুল কৰিছে নজনাকৈ তেওঁলোকে ভুল কৰা নাই আচলতে তেওঁলোকে জানে এইবিলাক সকলো মেনেজ হয় আৰু গ্ৰেপ্তাৰ কৰাৰ সময়ত কি কি কৰিব লাগে নালাগে কোনোবাই জানো জানে যে অনুমতি লৈছিলে নে নাই লোৱা কোনে বাৰু গম পায় আৰু লৈছিলে যদিও তেওঁলোকে জানো ক'ব বোলে লৈছিলে বুলি গতিকে গোটেইখিনি মেনেজ আৰু গম পাই গতিকে আমি জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত এই নুপুৰ বৰাৰ ক্ষেত্ৰত যিটো হ'ল কেইদিননো হ'ল জানো পাহৰিয়ে গৈছোঁ বাৰু বেছি দিন হোৱা নাই তথাপিও 3 মাহো নহ'লে আৰু তেওঁ এতিয়া মুকলি আকাশৰ তললৈ ওলাই আহিলে আৰু আপোনালোকৰ যদি কেনেবাকৈ মাটি বাৰী কিবা কিবি লেনদেন কৰিবলগীয়া আছে আকৌ তেওঁতো প্ৰস্তুত হৈয়ে গ'ল গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰে দেই আৰু তেওঁ যিখিনি টকা এতিয়া খৰচ হৈছে এতিয়া বিজন মহাজনক কি দিবলগীয়া হোৱা নাই নেকি মই জনামতে আজিৰ পৰা 5-6 বছৰৰ আগত আৰু মই এটা হেৰি পাইছিলোঁ এই বিজন মহাজনে এয়া ভিগু কাশ্যপৰ এটা কেছ লৈছিলে যে সেই তেতিয়া শুনিছিলোঁ আৰু 50,000 তলত মানে হেৰিয়ে বিজন মহাজনে হেৰিটো নকৰে যেতিয়া নেকি ভিগুৰ সেই কেছটো হৈছিলে সেই ভিগুৰ কেছটোতো বিজন মহাজনে লৈছিলে সেই তেতিয়া আৰু মই শুনিছিলোঁ মোৰ হয়তো ভুল হোৱা নাই চাগে আপোনালোকেও চাগে গম পায় সেই তেতিয়া এতিয়াতো চাগে তেওঁ 1 লাখৰ তলত নলয় যিকোনো কেছ এতিয়া বেছি ল'ব এই অংকটো বেছি ল'ব বাৰু লওক এইবিলাক টকা থকা মানুহ আৰু সেই টকাখিনি কিন্তু দুখীয়া মানুহৰে দেই হক পইচা হয় তেওঁলোকে নিজৰ মাটিকণৰ কাৰণে এনেকুৱা আৰু যিবিলাকে 2 নম্বৰী কৰি লোকৰ মাটি আত্মসাৎ কৰি পেলাই বেলেগৰ নামৰ পৰা বেলেগৰ নামলৈ নিয়ে এইগৰাকী হ'ল নুপুৰ বৰা নাজানো আৰু কেনেকুৱা কি ধৰণৰ ইমান অসৎ মানুহ আৰু যেতিয়া নেকি চাকৰি লয় এইবিলাকে তেতিয়া হয়তো তেনেকৈ কোটি কোটি টকা দি চাকৰি লয় আৰু তাৰ পিছত চাগে তেওঁলোকে ভাবে আৰু আমিতো এইবিলাক মানে উঠাব লাগিব ন আমি টকা দি লৈছোঁ যেতিয়া আমি উঠাব লাগিব বন্ধু বান্ধৱীসকল এইখিনি আছিলে মোৰ ক'বলগীয়া গতিকে আপোনালোকে নিজে চাওক আজিকালি পৰিস্থিতি কেনেকুৱা হৈ গৈছে আইন কানুন বুলি একো নাই মুঠতে টকা থাকিলে সকলো পকা গতিকে আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই